নমস্কাৰ, গুড মৰ্ণিং ফ্ৰেণ্ডছ। পথাৰত পানী বাঢ়িছে, ৰাতি ৰাতি ডাঙৰ ডাঙৰ বৰষুণ। আৰু এয়া দিছে নদীৰ দৃশ্য। দৰ্শকবৃন্দ, গাঁৱলৈ আহিছোঁ নলবাৰীত। বৰষুণ, ৰাতি ৰাতি ডাঙৰ ডাঙৰ বৰষুণ আৰু পানী বাঢ়িছে নদীত। এয়া তাইৰ দৃশ্য দেখুৱাইছোঁ দলঙৰ পৰা। নদীৰ দুই পাৰে পানীবিলাক বিয়পি গৈছে, পানীৰ পৰিমাণ বাঢ়িছে। এয়া কঠীয়া পৰাৰ কি সুন্দৰ দৃশ্য, সেউজীয়া সেউজীয়া, ইমান ধুনীয়া লাগিছে। এতিয়া অসমৰ চাৰিওফালে এনেকুৱা কঠীয়া পৰা দৃশ্য দেখিবলৈ পাব। বাকী পথাৰত এয়া পানীয়ে পানী। ৰাস্তাৰ দুই পাৰে পথাৰ হয় আৰু পানী আপোনালোকক দেখুৱাই আছোঁ। এয়া বৰষুণৰ পানী হয়। এনেকুৱা লাগিছে যেন মই সাগৰৰ পাৰতহে থিয় হৈ আছোঁ। যিমান দূৰলৈকে চাই অকল পানী পানী দেখা পাব। এইখন পথাৰ হয় কিন্তু পানীয়ে ভৰি আছে ইয়াত। এইটো কালভাৰ্ট হয়, ডাঙৰ কালভাৰ্ট। আৰু এইফালে লগতে ঠাণ্ডা ঠাণ্ডা বতাহ। এইটো কালভাৰ্ট হয়। চাওক, পানী কালভাৰ্টত সোমাই আছে, সোঁতত, পানীৰ সোঁত। আৰু সিটো মূৰৰ দৃশ্য দেখুৱাম, আহক ব'লক। ইফালে পানীটো ওলাই গৈছে, এয়া দেখিছে পানীৰ সোঁত। কিমান সোঁতত ওলাই গৈছে পানীটো। আৰু এইফালেও পথাৰত পানীয়ে পানী। ইয়াত কোনো গৰম নাই দিয়ক, ঠাণ্ডা ঠাণ্ডা এটা বতাহ লাগি আছে। ৰাতিপুৱাৰ সময় হয়, ফুৰিবলৈ আহিছোঁ প্ৰাতঃ ভ্ৰমণত, আৰু এটা ঠাণ্ডা ঠাণ্ডা বতাহ, ঠাণ্ডা লাগি আছে ইয়াত। কঠীয়া হয়, দেখিছে মানুহ, বৰ ধুনীয়া লাগিছে, একদম সেউজীয়া, পিয়'ৰ সেউজীয়া।
ৰাস্তাৰ কাষতে হয়, বেৰা দিছে, দেখি খুব ভাল লাগিল। কেমেৰাত এই দৃশ্যটো ধৰি ৰাখিলোঁ। সাগৰৰ দৰে পৰিৱেশ এটা, আৰু ওপৰত দেখিছে ক'লা ক'লা মেঘ, মানে বৰষুণ আকৌ আহিব আৰু পানী হ'ব। মোৰ কাৰণে এটা বুজাব নোৱাৰা অনুভৱ, ভালো লাগে ভয়ো লাগে। তলত পানী, ওপৰত মেঘ, আৰু এয়া ওপৰৰ পৰা দেখুৱাইছোঁ, ঘৰৰ ছাদৰ ওপৰৰ পৰা মই দৃশ্যটো চাৰিওফালে দেখুৱাইছোঁ। কিমান পানী আছে, কেনেকুৱা লাগে ঠাইখিনি, আপোনালোকক এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ।